নমস্কাৰ তোমালোক সকলোকে জ্ঞান বৃক্ষ চেনেললৈ স্বাগতম জনাইছো। আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিতৰ পাঠ নম্বৰ 7ৰ বিয়োগৰ পাঠটি আলোচনা কৰিবলৈ ওলাইছো। ইয়াৰ আগতে তোমালোকে নিশ্চয় যোগৰ ধাৰণাৰ বিষয়ে ভালদৰে বুজি পাইছা। আজি আমি তোমালোকৰ পাঠ 7ৰ বিয়োগৰ ধাৰণাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে প্ৰত্যেকই কিতাপ উলিয়াই লোৱাছো। তোমালোকে প্ৰথম শ্ৰেণীত বিয়োগ অংক কৰিছা। কিন্তু আমি প্ৰথম শ্ৰেণীত যেতিয়া বিয়োগ অংক কৰিছিলো তেতিয়া আমি তোমালোকক কিছুমান শলা আঁকি লৈ বা শলা ভাঙি তেনেকৈ বিয়োগ অংক কৰিবলৈ শিকাইছিলো। যেনে তোমালোকক যদি আমি চাৰিৰ পৰা 2 বিয়োগ কৰিবলৈ দিছিলো তেতিয়া আমি তোমালোকক প্ৰথম শ্ৰেণীত প্ৰথমে 4ডাল আঁচ টানি তাৰ পৰা 2ডাল আঁচ কাটি বা মুচি মই কাটি দিছো। এনেকৈ 2ডাল আঁচ কাটি দি তাৰ পৰা আকৌ কেইডাল থাকিল 1 2 বাকি থকা আঁচ কেইডাল আমি ইয়াত গণি লিখিবলৈ দিছিলো অংকটো 2। কিন্তু প্ৰথম শ্ৰেণীত তোমালোকে বিয়োগ নেওতা শিকিছা। গতিকে বিয়োগ নেওতা যেহেতু আমি জানো এতিয়া আমি আঁচৰ সহায়ত নহয় বিয়োগ নেওতাৰ সহায়ত আমি বিয়োগ অংক কৰিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকৰ বন্ধ ঘৰতে আছা। এতিয়া বৰষুণৰো বতৰ, মাহঁতে নিশ্চয় তোমালোকৰ কাৰণে ঘৰত পিঠা ভাজি খুৱাই আছে। আজি তোমালোকক মই এতিয়া এটি পিঠাৰ সাধু কম। তোমালোকৰ পাঠ্যপুথিত আছে, তোমালোকে চাবাচোন যে বিনাৰ মাকে ভোগালী বিহুত 45খন তিল পিঠা ভাজিলে। 45খন 4 10 5 45 মানে হল 4 10 5। বিনাৰ মাকে ভোগালী বিহুত 45খন তিল পিঠা ভাজিলে। তাৰে আলহীক খাবলৈ দিলে 10খন। কেইখন তিল পিঠা থাকিব? এতিয়া প্ৰথমে আমি চাম 45খন। তোমালোকে একক আৰু দশকৰ ধাৰণাও প্ৰথম শ্ৰেণীত পাই আহিছা। আমাৰ সন্মুখত থকা বহি বা কিতাপখনৰ আমাৰ সোঁফালৰ অংকটো সদায় একক আৰু বাওঁফালৰটো দশক বুলি তোমালোকে শিকি আহিছা। গতিকে এতিয়া চোৱা পিঠা ভাজিছিল 45খন। পিঠা ভাজিছিল ভালদৰে চাবা। পিঠা ভাজিছিল 4 10 5 45খন। 4 10 5 45খন। আলহীক দিলে, আলহীক কেইখন দিলে? 10খন। 10খন। এতিয়া আমাৰ বাকী থাকিল কেইখন? কিমানখন পিঠা থাকি গল? থাকি গল কিমানখন পিঠা থাকি গল? আমি এতিয়া এইটো বিয়োগ কৰিব লাগিব। যিহেতু তোমালোকে বিয়োগৰ নেওতা শিকি আহিছা গতিকে এতিয়া আমি 5ৰ পৰা 0 গলে কিমান থাকে আমি এতিয়া আৰু আঁচ বা মণিহলাৰ সহায়ত নিশিকো বা আমি কোনো ধৰণৰ গুটি বা তেনেকুৱা আমি তোমালোকক আগতে শলা ভাঙিব দিয়া তেনেকুৱা ধৰণে নহয়। আমি বিয়োগ নেওতাৰ সহায়ত শিকিম যে 5ৰ পৰা 0 গলে থাকিল 5 আৰু 4ৰ পৰা 1 গলে থাকিল 3। অৰ্থাৎ আমি বিয়োগ কেনেকে কৰিছো এককৰ ঘৰৰ
সংখ্যা অংক কেইটাৰ পৰা এনেকে এককৰ ঘৰে ঘৰে বিয়োগ কৰিছো আকৌ দশকৰ ঘৰত দশকৰ ফালে থকা অংক কেইটা বিয়োগ কৰিছো আমি দশকৰ পৰা ইয়াৰে 4ৰ পৰা আমি ইয়াৰে শূন্যটো বিয়োগ কৰা নাই বা ইয়াৰ 5ৰ পৰা আমি 1টো বিয়োগ কৰা নাই আমি এককৰ ঘৰে ঘৰে বিয়োগ কৰিছো আৰু দশকৰ ঘৰত দশকৰ ঘৰে ঘৰে বিয়োগ কৰিছো অৰ্থাৎ 5ৰ পৰা 0 গলে থাকিল 5 আৰু 4ৰ পৰা 1 গলে থাকিল 3 অৰ্থাৎ থাকি গল আমাৰ 35খন পিঠা এতিয়া 35খন পিঠা থাকি গল অৰ্থাৎ 3 10 আৰু 5 একক 35খন এইবাৰ বিনাৰ মাকে বিনা আৰু তাইৰ ভায়েকক 4খন পিঠা দিলে এতিয়া মুঠতে পিঠা কেইখন থাকিল ৰৈ যোৱা পিঠা আছিল ৰৈ যোৱা পিঠা 3 10 5 35খন আকৌ বিনা আৰু ভায়েকক দিলে 4খন এতিয়া কেইখন থাকি গল আমাৰ থাকি গল 5ৰ পৰা 4 গল থাকিল 1 5ৰ পৰা 4 গল থাকিল 1 3ৰ ইফালে যেহেতু একো নাই আমি এটো শূন্য বুলি ধৰি লব পাৰো ইয়াত একো নাই মানে ইয়াত শূন্য গতিকে 3ৰ পৰা 0 গল থাকিল 3 অৰ্থাৎ আমাৰ পিঠা থাকি গল 31খন তোমালোকে এটো লিখি লবা এইবাৰ তোমালোকৰ পিছৰ পাঠটিত চোৱা পিছৰ পৃষ্ঠাটোত তাত দিয়া আছে ওপৰত বিয়োগ কৰা তোমালোকৰ প্ৰথমটো চাবা প্ৰথম অংকটো দিয়া আছে 4 10 4 44 আৰু 22 এটো বিয়োগ কৰিব লাগে এতিয়া চোৱা 4ৰ পৰা 2 গলে থাকিল কিমান 4ৰ পৰা 2 গলে থাকিল 2 আৰু 4ৰ পৰা 2 গলে থাকিল একেই অংক গোটেই কিটা 4ৰ পৰা 2 গলে থাকিল 2 4ৰ পৰা 2 গলে থাকিল 2 অৰ্থাৎ আমাৰ উত্তৰটো হল 22 এটো তোমালোকৰ পাঠ্যপুথিৰ ক নম্বৰ অংক খ নম্বৰটো চাবা 3 10 8 38 আৰু 2 10 5 25 ইয়াতো চোৱা আমি তোমালোকে এটো এককৰ ঘৰত একক আৰু দশকৰ ঘৰত দশক ধুনিয়াকৈ বহুৱাই লবা এককৰ ঘৰৰ এই 8ৰ পৰা 5 গল 8ৰ পৰা 5 গলে থাকিল 3 আৰু 3ৰ পৰা 1 গল থাকিল 3ৰ পৰা 2 গল থাকিল 1 আমাৰ উত্তৰটো হ'ব এইটো আমি বিনাৰ মাকৰ পিঠাৰ পৰা পিঠাৰ বা কোনে কিমান খালে আলহীয়ে কিমান খালে হেয়া নিলিখি আমি এনেকৈ পুনে পুনে বিয়োগ অংক কৰিব পাৰো আৰু এটা কৰিছো আমি জানো যে 0ৰ পৰা 0 গলে কি হ'ব
শূন্যয়ে থাকিব 2 ৰ পৰা 1 গলে থাকিব 1 অৰ্থাৎ উত্তৰটো হ'ব আমাৰ 10 এইবাৰ আছে 6 দ 4 64 আৰু 2 দ 3 23 এতিয়া 4 ৰ পৰা 3 গলে থাকিল 1 6 ৰ পৰা 2 গলে থাকিল 4 অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 41 এইদৰে তোমালোকে এককৰ ঘৰৰ স্থানত যিকেইটা অংক থাকে যি দুটা এককৰ ঘৰৰ অংক দুটাৰ পৰা এককৰ ঘৰৰ অংকটো বিয়োগ কৰি এনেদৰে আমি বিয়োগ অংক কৰিব পাৰো তোমালোকে আৰু কিতাপৰ বাহিৰেও পাঠ্যপুথিত থকা অংককেইটাৰ বাহিৰেও বেলেগ বিয়োগ অংক কৰিবলৈ চেষ্টা কৰিবা এইবাৰ আছে 8 দ 5 85 আৰু 3 দ 2 32 ইয়াত আমি এককৰ ঘৰৰ স্থানত 5 ৰ পৰা 2 বিয়োগ কৰিম 5 ৰ 2 গল থাকিল 3 আমি প্ৰথম শ্ৰেণীত আস্তানি কৰিছিলো কিন্তু এতিয়া আমি বিয়োগ নেওতাৰ সহায়ত কৰিবই লাগিব এতিয়া ডাঙৰ হৈ আহিছে গতিকে আমি বিয়োগ নেওতাৰ সহায়ত কৰিব লাগিব 5 ৰ 2 গল থাকিল 3 আৰু 8 ৰ 3 গল থাকিল 5 তোমালোকে বিয়োগ নেওতাৰ বাহিৰেও আঙুলিৰ মূৰত গণি তেনেকেও বিয়োগ নেওতা বিয়োগ অংক কৰিবলৈ শিকিব লাগিব এতিয়া যেহেতু ডাঙৰ হৈ আহিছে বিয়োগ নেওতাৰ লগতে আঙুলিৰ মূৰতো তোমালোকে গণিব পাৰিব লাগিব আৰু এটা কৰি দিছো চোৱা চাৰিৰ পৰা 2 গল থাকিল 2 9 ৰ পৰা 8 গল থাকিল 1 আমাৰ উত্তৰ হ'ব 12 ইয়াত আকৌ কেইটামান অংক ৰৈ গল তোমালোকে এইকেইটা নিজে ঘৰত কৰিবা এনেদৰে আমি বিয়োগ অংক কৰিব পাৰো এতিয়া তোমালোকে আকৌ এটা কথা প্ৰশ্ন লৈ আহা আমি কিছুমান গল্পৰ আকাৰত বা কথাৰ সহায়ত আমি গণিতত বিয়োগ অংক কৰিব লগা হয় তোমালোকে শুনিবা ভালদৰে তোমাৰ মাৰাই তোমাক বহী এখন কিনিবলৈ 35 টকা দিলে 35 টকা মানে তোমালোকৰ পাঠ্যপুথিত আছে ভালদৰে চাই লবা 35 টকা দিলে অৰ্থাৎ 3 দ 5 35 টকা দিলে তুমি 22 টকা দামৰ 2 দ 2 22 22 টকা দামৰ এখন বহী কিনিলা বাকি থকা টকা মাৰাক ঘূৰাই দিলা কিমান টকা ঘূৰাই দিলা তোমাক বহী কিনিবলৈ কিমান টকা দিছিলে
টকা বহি কিনা হল 22 টকা এতিয়া মাৰাক কিমান টকা ঘূৰাই দিলা এই অংকটো বিয়োগ অংক হ'ব কাৰণ তোমাক দিয়া হৈছিল 35 টকা তুমি খৰচ কৰিলা 22 টকা 22 টকাৰে বহি এখন কিনিলা গতিকে তোমাৰ হাতত কিমান টকা থাকি গল সেইখিনি ঘূৰাই দিবা যেহেতু কিমান টকা বাকি থাকি গল এই অংকটো বিয়োগ হ'ব 5 ৰ পৰা 2 গল থাকিল 3 3 ৰ পৰা 2 গলে থাকিল 1 5 ৰ 2 গল থাকিল 3 3 ৰ 2 গল থাকিল 1 অৰ্থাৎ মাৰাক ঘূৰাই দিলা তুমি 13 টকা ইয়াৰ পিছত আকৌ এটা দি আছে চোৱা বীৰেনে 37 টা 3 7 37 37টা নেমু গছৰ পৰা ছিঙি বিক্ৰী কৰিবলৈ বজাৰলৈ গল তেওঁ 25টা নেমু 2 5 25টা 2 5 25টা নেমু বেচিলে তেওঁ কেইটা নেমু ঘৰলৈ ঘূৰাই আনিলে বীৰেনে গছৰ পৰা ছিঙিছিলে 37টা নেমু আমি এটো কেনেদৰে লিখিব পাৰো চোৱা বীৰেনে বজাৰলৈ নেমু নিলে 37টা 3 7 37 বজাৰত নেমু বেচিলে 2 5 25টা এতিয়া ঘৰলৈ নেমু ঘূৰাই আনিলে কিমানটা ঘূৰাই আনিলে এটো আমি বিয়োগ কৰিব লাগিব তোমালোকে জানা নিশ্চয় এটো চিনৰ নাম বিয়োগ চিন ইয়াত দিয়া আছে 7 ৰ পৰা 5 গলে থাকিল 2 3 ৰ পৰা 2 গল থাকিল 1 7 ৰ পৰা 5 গলে থাকিল 2 3 ৰ পৰা 2 গল থাকিল 1 অৰ্থাৎ আমি মুঠ নেমু ঘূৰাই আনিলে বীৰেনে আমি উত্তৰ পালো 12টা 1 2 2 12টা এনেদৰে তোমালোকে কথা প্ৰশ্নবিলাকৰ পৰা যেতিয়া অংক কৰিব দিয়ে তেতিয়া তোমালোকে অকল একক আৰু দশকৰ সংখ্যা নবহুৱাই একক আৰু দশকৰ সংখ্যা অকল নবহুৱাই প্ৰশ্নটোত দিয়া ধৰণে এই কথাখিনিও লিখিব পাৰিব লাগিব এতিয়া চাবা আৰু এটা পুথিভঁৰালত পিছৰ পৃষ্ঠাটোলৈ আহা এটা পুথিভঁৰালত 35খন কিতাপ আছে 35খন কিতাপৰ পৰা তাৰে 52খন সাধুকথাৰ কিতাপ আন কিতাপ কেইখন আছে এটা পুথিভঁৰালত তোমালোকক কিতাপ দিয়া আছে 75খন আৰু তাৰে সাধুকথাৰ কিতাপ আছে 52খন আন কিতাপ কেইখন আছে মুঠ কিতাপ লিখি ল'ব লাগিব আমি মুঠ কিতাপ আছে 75খন 7 5 সাধুকথাৰ কিতাপ
5 2 52 খন এতিয়া আন কিতাপ কেইখন আছে এটো বিয়োগ চিনটো দি লবা 5 ৰ পৰা 2 গলে থাকিল 3 7 ৰ পৰা 5 গলে থাকিল এতিয়া আমাৰ উত্তৰ হল 23 খন এনেদৰে তোমালোকে কথাৰে লিখা এনেদৰে অংক কেইটাৰ পৰা নিজে উলিয়াই বিয়োগ অংকটো পাতি কথাখিনিও লিখি অংকটো কৰিব পাৰিব লাগিব অকল এককৰ ঘৰৰ পৰা একক বা দশকৰ ঘৰৰ পৰা দশক বিয়োগ কৰি থলে নহব কথা প্ৰশ্ন বিলাকত আমি এনেদৰে কথাখিনিও লিখিব লাগিব এয়া হল আমাৰ তোমালোকে প্ৰথম শ্ৰেণীতে পাই অহা বিয়োগৰ ধাৰণা অকল আমি প্ৰথম শ্ৰেণীত হলা বা আস্তানি কাটি অংক কৰিছিলো এতিয়া আমি বিয়োগ নেউতাৰ সহায়ত অংকটো কৰিছো তোমালোকে প্ৰথম শ্ৰেণীত এনেদৰে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিব শিকি আহিছা এতিয়া আমি তোমালোকক এককৰ ঘৰত যদি ডাঙৰ সংখ্যা নাথাকি ওপৰত সৰু সংখ্যা থাকে আৰু তলত বিয়োগ কৰিবলগীয়া অংকটো যদি ডাঙৰ হয় অৰ্থাৎ এককৰ ঘৰত এটো সোৱা 2 10 1 21 আৰু 1 10 2 12 আমি জানো যে 21 টো ডাঙৰ সংখ্যা 12 টো সৰু সংখ্যা কিন্তু যেতিয়া আমি একক আৰু দশকৰ ঘৰৰ চাম এককৰ ঘৰত সদায় আমি কি পাই আহিছিলো প্ৰথম শ্ৰেণীত ডাঙৰ অংকটোৰ পৰা সৰু অংকটো বিয়োগ কৰে কিন্তু ইয়াত মই পাতিছো ওপৰত সৰু তলত ডাঙৰ অৰ্থাৎ যদিও এটো 2 10 1 21 কিন্তু এতিয়া এককৰ ঘৰত আছে 1 আৰু তলত 1 10 2 12 পৰা এককৰ ঘৰত আছে 2 অৰ্থাৎ আমি 1 ৰ পৰা 2 বিয়োগ কৰিব লাগে এটা কেনেদৰে কৰিম তোমাৰ হাতত এটা বগৰী আছে লগৰজনক দুটা বগৰী দিব লাগে এটো দিব পাৰিবা জানো এতিয়া তুমি লগৰজনক দুটা বগৰী দিবৰ কাৰণে তুমি আন এজনৰ পৰা ধাৰে আনিব লাগিব নহলে তুমি 1 ৰ পৰা 2 দিব নোৱাৰা কিন্তু এটো যেহেতু দশকৰ ঘৰ এটো এককৰ ঘৰ আমি যেতিয়া এই দশকৰ ঘৰৰ পৰাই ধাৰে লৈ আহিব লাগিব এককৰ ঘৰত এই দশকৰ ঘৰৰ পৰা আমি এককৰ ঘৰত ধাৰ লৈ আহিব লাগিব তেতিয়া আমি 2 ৰ পৰা অকল 1 ধাৰ কৰি আনিব নোৱাৰো অৰ্থাৎ 2 ৰ পৰা আমি 1 আনি একে একে 2 কৰি সেই 2 ৰ পৰা এই দুটা বগৰী আমি দিব নোৱাৰো আমি কি কৰিব লাগিব এই 2 ৰ পৰা আমি খুজিব লাগিব একেবাৰে 1 10 অৰ্থাৎ 2 ইয়াত 2 10 আছে 2 10 1 21 গতিকে 2 10 পৰা আমি যেতিয়া 1 10 লৈ আহিম 1 10 আনি ইয়াত 1 ৰ লগত যোগ কৰাৰ লগে লগে হৈ যাব 1 10 1 11 অৰ্থাৎ আমি ইয়াৰ পৰা 2 ৰ পৰা আমি 1 এটা 1 10 যেতিয়া লৈ আহিম তেতিয়া আমি ইয়াত পাম 1 10 1 11 11 ৰ পৰা আমি এতিয়া দুটা বগৰী দিব পাৰিম আৰু ইয়াত ৰৈ যাব আমাৰ 1 10 কাৰণ আমি 1 10 ধাৰে লৈ গলো এতিয়া এই 11 ৰ পৰা 2 গলে আমি আকৌ বিয়োগ নেউতাৰ সহায়ত লিখিব লাগিব 11 ৰ 2 গল থাকিল 9 আকৌ এই 1 ৰ পৰা 1 গল
যেহেতু 2 পৰা 1 ধাৰ কৰি লৈ গলো গতিকে এই 1 পৰা 1 গল থাকিল 0 0 যদিও থাকে আমি সাধাৰণতে বাওঁহাতে কোনো সংখ্যাৰ বাওঁহাতে আমি 0 নিলিখো গতিকে ইয়াৰ উত্তৰটো আমি 9 বুলিয়েই লিখিম ইয়াৰ পিছত আকৌ তেনেকৈ এককৰ ঘৰত সৰু সংখ্যা অংক আৰু তলত ডাঙৰ অংক দি আকৌ বিয়োগ কৰা দিছে অৰ্থাৎ এইবোৰ অংকক কোৱা হয় ধাৰে নিয়া বিয়োগ অংক তোমালোকে প্ৰথম শ্ৰেণীত কৰি অহা ডাঙৰ সংখ্যাটোৰ পৰা নহয় এতিয়া ওপৰত সৰু তলত ডাঙৰ অংক বহুৱাই এককৰ ঘৰত বিয়োগ অংক কৰিব লাগিব এইবাৰ চোৱা তোমালোকৰ পাঠ্যপুথিৰ ৭-৬ ৭৬ পৃষ্ঠাত চোৱা বিয়োগ অংক আছে প্ৰথম ক নম্বৰ অংকটো চোৱা দহক আৰু একক লিখা আছে চোৱা ইয়াত দিয়া আছে ৩ × ৫ ৩৫ আৰু ১ × ৭ ১৭ এতিয়া আমি ৫ৰ পৰা ৭ বিয়োগ কৰিব লাগিলে এই ৩ৰ পৰা ১ আমি এইফালে ধাৰে আনিম অৰ্থাৎ ১টো ধাৰে আনাৰ লগে লগে ১টো আহি আমাৰ ক'ত বহিব ইয়াৰ আগফালে যদি আমি বহুৱাই দিও বুলি ধৰি লওঁ এইটো বহুৱাব নালাগে এতিয়া তোমালোকক শিকাৰ কাৰণে দিছো ১টো যদি আমি বহুৱাও বুলি ধৰি লওঁ ১ ধাৰে আনাৰ কাৰণে এই ১৫ৰ পৰা আমি ৭ গলে কিমান পাম এই ১৫ৰ পৰা ৭ গলে আকৌ আমি বিয়োগ নেওতা মাতিব লাগিব ১৫ৰ ৭ গল থাকিল ৮ আৰু ইয়াৰ পৰা যিহেতু আমি ধাৰে লৈ গৈছো ৩ৰ পৰা ইফালে ১ গতিকে ইয়াত থাকি গল ২ এই ২ পৰা আমি ১টো যেতিয়া বিয়োগ কৰি দিম আমাৰ হাতত থাকিব ১ অৰ্থাৎ এই ১৫ৰ পৰা ৭ গলে থাকিব ৮ আৰু ২ৰ পৰা ১ গলে থাকিল ১ আমাৰ উত্তৰটো হ'ব ১ × ৮ 18 তাৰপিছত আৰু এটা খ নম্বৰটো তোমালোকে নিজে কৰিবা গ নম্বৰটো চোৱা দহক আৰু একক ৫ × ৬ ৫৬ আৰু ২ × ৭ ২৭ এতিয়া আমি আকৌ আগৰ দৰে ৬ৰ পৰা ৭ বিয়োগ কৰিব লাগিব আৰু আমি যেহেতু সৰু অংকটোৰ পৰা ডাঙৰ অংকটো বিয়োগ কৰিব নোৱাৰো আমি আকৌ ১ ধাৰ কৰি লৈ আহিব লাগিব ১ যেতিয়া আমি ধাৰ কৰি আনিম এই ৫টো ভাঙি ইয়াৰ পৰা ৪ + ১ ৫ অৰ্থাৎ ইয়াত থাকি যাব ৪ আৰু এই ১টো গুচি যাব ইয়ালৈ এককৰ ঘৰলৈ অৰ্থাৎ আমি পাম ১ × ৬ 16 এতিয়া 16ৰ পৰা ৭ বিয়োগ কৰিব লাগে অৰ্থাৎ 16ৰ পৰা ৯ গলে আকৌ আমি বিয়োগ নেওতা মাতি কৰিব লাগিব 16ৰ পৰা ৯ গল থাকিল 16ৰ পৰা ৭ গল থাকিল ৯ আৰু ইফালে থাকিল আমাৰ দহকৰ ঘৰত বাকি ৪ এই ৪ৰ পৰা ২ গল থাকিল ২ অৰ্থাৎ আমাৰ উত্তৰটো হ'ব ২ × ৯ ২৯ এইদৰে আমি এককৰ ঘৰত থকা সৰু অংকটোৰ কাৰণে দহকৰ ঘৰৰ পৰা ১ ধাৰ কৰি লৈ আহি আমি বিয়োগ অংক কৰিব পাৰো
ইয়াৰ পিছত চোৱা আৰু এটা এইটো দিয়া আছে 3 × 3 33 আৰু তলত দিয়া আছে 6 অৰ্থাৎ ইয়াত আমাৰ এককৰ ঘৰত তলৰ সংখ্যাটোত এককৰ ঘৰ 0 এতিয়া 3 ৰ পৰা 6 গলে থাকিল কিমান আমি এটো বিয়োগ কৰিব নোৱাৰো অৰ্থাৎ আমি আকৌ এক ধাৰ কৰি লৈ আহিব লাগিব ইয়ালৈকে ধাৰ কৰি আনাৰ লগে লগে একটো যদি আমি আগত বহুৱাই লৈছো বুলি ভাবি লও তেনেহলে আমি পাম 1 2 3 13 13 ৰ পৰা 6 গলে কিমান থাকিল আমি আকৌ বিয়োগ নটা মাতিম 13 6 গল থাকিল 7 7 6 13 অৰ্থাৎ 7 6 যেহেতু 13 13 6 গল থাকিল 7 এই পিনে আমাৰ থাকি যাব 2 2 0 ইয়াত একো নাই গতিকে 0 2 ৰ 0 গল থাকিল 2 অৰ্থাৎ আমাৰ উত্তৰটোই হ'ব ইয়াত 2 × 7 27 ইয়াৰ পিছত আৰু এটা দিছো চোৱা 3 × 4 34 আৰু 1 × 5 15 ইয়াত আমি এককৰ ঘৰত দিয়া আছে 4 আৰু দহকৰ ঘৰত এককৰ তলৰ সংখ্যাটোত দিয়া আছে 5 এতিয়া আমি ইয়াত এক ধাৰ কৰি আনিব লাগিব 3 10ৰ পৰা যদি আমি 1 ধাৰ কৰি লৈ আহো ইয়াত পাম আমি 1 4 14 14ৰ পৰা 5 গলে কিমান হ'ব হেতু লিখিব লাগিব আৰু ইয়াত থাকিব লাগিব আমাৰ 3 ৰ পৰা 1 লৈ গলো ইয়াত থাকিল আমাৰ 2 অৰ্থাৎ আমি ইফালে পালো 1 4 14 আৰু ইফালে থাকিল আমাৰ 2 এতিয়া এই 2 ৰ পৰা 1 বিয়োগ কৰিব লাগিব আৰু 14ৰ পৰা 5টো আমি আগতে বিয়োগ কৰি লব লাগিব এতিয়া আকৌ আমি বিয়োগ নটা মাতিব লাগিব 14ৰ পৰা 5 গল থাকিল 9 আমি জানো যে যোগ নেউটাত 9 পাছে 14 অৰ্থাৎ বিয়োগ নেউটাত তেনেহলে কি হ'ব 14ৰ পৰা 5 গলে থাকিল 9 আৰু এইফালে থাকিব 2 ৰ পৰা 1 গল থাকিল 1 উত্তৰ হ'ব 1 10 9 19 এইদৰে আৰু আমি তেনেকে এটা অংক কৰি লওঁ চোৱা প্ৰথম ছটো চোৱা পাঠ্যপুথি তোমালোকৰ 776 পৃষ্ঠাৰ শেষৰ পিনে প্ৰথম ছটো চোৱা 8 2 82 আৰু 6 7 67 ইয়াত আমি এতিয়া 8 10ৰ পৰা ইয়ালৈকে এককৰ ঘৰলৈকে 1 10 আমি ধাৰ কৰি লৈ আহিলে কিমান পাম এটো লিখিব নালাগে এটো নিজে শিকিবৰ কাৰণেহে আমি ইয়াত ব্যৱহাৰ কৰিছো এই একটো আমি লিখিব নালাগে অৰ্থাৎ 1 10টো যেতিয়া আমি আনিলো আমি পালো 12 12ৰ পৰা 7 গলে থাকিল কিমান 5 এইফালে থাকিল আমাৰ 7 8ৰ পৰা 8 10ৰ পৰা 1 ধাৰ কৰি লৈ গলো গতিকে এইটো ফালে আমাৰ দহকৰ স্থানত থাকিল 7 10 এতিয়া এই 7 10ৰ পৰা আমি 6 10 বিয়োগ কৰিলে কিমান পাম 7ৰ পৰা 6 গলে থাকিল 1 অৰ্থাৎ এইটো মই ধাৰে নিয়া অংশখিনি বা
থাকি যোৱা অংশখিনি যদি নেদেখুৱাও অংকটো কৰিলে হ'ব এনেকুৱা ইয়াত বহিব 5 ইয়াত হ'ব 1 আমি ঠিক এনেদৰেহে অংকটো কৰিব লাগিব এইবাৰ এটা আকৌ কথা প্ৰশ্ন আছে তোমালোকে 7 দহাত 77 পৃষ্ঠাত চোৱা 77 পৃষ্ঠাত ৰিমাই গছৰ তলৰ পৰা 35টা 3-5 35টা বগৰী বুটলি আনি ভনীয়েকক 18টা 1-8 18টা বগৰী দিলে ৰিমাৰ হাতত কেইটা বগৰী থাকিব ৰিমাই গছৰ তলৰ পৰা বুটলি অনা বগৰী সংখ্যাটো হ'ল 3-5 35টা আৰু ভনীয়েকক দিলে 18টা 1-8 18টা বগৰী এতিয়া ৰিমাৰ হাতত কেইটা থাকিল এইটো মই এনেদৰে লিখিছো তোমালোকে লিখি লবা ৰিমাই বুটলি অনা বগৰী এখিনি লিখিব লাগিব কেইটা আনিছিলে বুটলি 3-5 35টা ভনীয়েকক দিলে তাৰে 18টা এতিয়া আমি এটো বিয়োগ কৰিব লাগিব বিয়োগ চিনডাল দি ল'ব লাগিব ঠিক আগৰ ধাৰ কৰি আনা অংকৰ দৰে আমি যদি 3ৰ পৰা 3 পৰা এককৰ ঘৰলৈ 1 লৈ আহো ইয়াত হ'ব আমাৰ 1-5 15 আৰু 15ৰ পৰা 8 গলে কিমান থাকিব ইয়াত মই ওপৰৰ পিনে লিখি দিছো ইয়াৰ পৰা যদি আমি ধাৰ কৰি লৈ আহো আসলতে এটো হ'ব 1-5 15 এটা 15ৰ পৰা 8 গলে থাকিল 7 আৰু ইয়াত আমাৰ বাকি থাকিল 2 এই 2 পৰা 1 গলে থাকিল 1 অৰ্থাৎ ৰিমাৰ হাতত থাকিল 17টা বগৰী উত্তৰটো হ'ব আমাৰ 17টা বগৰী ইয়াৰ পিছত আৰু এটা চোৱা এখন ক্ৰিকেট খেলত ৰাহুলে 77 ৰান 7-77 ৰান আৰু আশ্ৰফে 58 ৰান কৰিলে 5-8 58 ৰান কৰিলে কোনে বেছি ৰান কৰিলে আৰু কিমান বেছি কৰিলে ক্ৰিকেট খেলিয়ে থাকা ক্ৰিকেট খেলত ৰাহুলে কি কৰিলে ৰাহুলে কিমান ৰান কৰিলে ৰাহুলে কৰিলে 7-7 77 ৰান আৰু আশ্ৰফে কৰিলে 5-8 58 ৰান এতিয়া ৰাহুলে বেছিকৈ কিমান ৰান কৰিলে অৰ্থাৎ ৰাহুলে বেছিকৈ কৰা ৰান হ'ব আমি এটো বিয়োগ চিন দি ল'ব লাগিব আকৌ আমি ধাৰে আনিব লাগিব 7ৰ পৰা 7-10ৰ পৰা 1 আনাৰ লগে লগে ইয়াত হ'ব আমাৰ 17 এই 17ৰ পৰা 8 গলে কিমান হ'ব তোমালোকে আঙুলিত গণিব পাৰা বা নেউতাৰ সহায়তো বিয়োগ নেউতাৰ সহায়ত তোমালোকে আকৌ 17ৰ পৰা 8 গলে থাকিল 9 আৰু এইফালে থাকিল 7-10ৰ আমি 1 ধাৰ লৈ যোৱাৰ কাৰণে থাকিল 6 গতিকে এই 6-10ৰ পৰা যেতিয়া আমি 5 বিয়োগ কৰো 6ৰ পৰা 5 গলে থাকিল 1 অৰ্থাৎ ৰাহুলে আশ্ৰফতকৈ 19 ৰান বেছি কৰিলে ইয়াৰ পিছত চোৱা এখন বাগিচাত গোলাপ আৰু তগৰ ফুলৰ গছ আছে 6-4 64 জোপা
তাৰে 2-8 28 জোপা গোলাপ ফুলৰ গছ হলে তগৰ ফুলৰ গছ কিমান জোপা আছে? অৰ্থাৎ তগৰ আৰু গোলাপ দুয়োবিধ ফুলৰে একেলগে আছে, তাৰে ভিতৰত 28 জোপা গোলাপ ফুলৰ গছ। এতিয়া আমি তগৰ ফুলৰ গছ কেনেকৈ উলিয়াম? মুঠ গোলাপ আৰু তগৰ ফুলৰ গছৰ পৰা আমি গোলাপ ফুলৰ গছৰ সংখ্যা বিয়োগ কৰি তগৰ ফুলৰ গছৰ সংখ্যা উলিয়াম। অৰ্থাৎ আমাৰ গোলাপ আৰু তগৰ ফুলৰ গছ কিমান আছিলে? 6 × 4 এককত 6 দশকত, আৰু গোলাপ ফুল আছিলে 2-8 2-8। ইয়াতো আমি 6 পৰা গোলাপ ফুলৰ গছটো 6-4 64 পৰা 28 বিয়োগ কৰি আমি তগৰ ফুলৰ গছৰ সংখ্যা পাম। 6 পৰা আমি ইয়াত আকৌ ধাৰ কৰি লৈ যাব লাগিব। ইয়াত যদি আমি 1 ধাৰ কৰি লৈ যাওঁ তেনেহলে হ'ব আমাৰ 4ৰ লগত 1 আনাৰ লগে লগে 1 4 14। এইটো তোমালোকে কেতিয়াও ভুলতো 1 ধাৰ কৰি আনি 4 একে 5 নকৰিবা। এইটো সদায় আমি দশকৰ ঘৰৰ পৰা যিহেতু ধাৰ কৰি লৈ আহো, এইটো আমাৰ দশকৰ ঘৰ, দশকৰ ঘৰৰ পৰা যিহেতু আমি ধাৰ কৰি লৈ আহো, সদায় আমি 10হে ধাৰ কৰি লৈ আহিম। সেইকাৰণে ইয়াৰ পৰা 1 আনাৰ লগে লগে সংখ্যাটো হৈ যাব 14। 14ৰ পৰা এতিয়া আমি 8 বিয়োগ কৰিব লাগে। 14ৰ 8 গলে থাকিল 6। আকৌ ইয়াত থাকি গল আমাৰ 6ৰ পৰা 1 লৈ গৈছো, গতিকে আমাৰ ইয়াত থাকি যাব 5 এই 5-ৰ পৰা আমি 2 বিয়োগ কৰিলে 5ৰ পৰা 2 গল থাকিল 3। অৰ্থাৎ তগৰ ফুলৰ গছৰ সংখ্যা হ'ব 3-6 36 জোপা। এনেদৰে আমি যিকোনো কথা প্ৰশ্নৰ পৰা কথাখিনি লিখি আৰু এইদৰে সংখ্যা দশক আৰু এককৰ ঘৰত সংখ্যাটো বহুৱাই বিয়োগ অংক কৰিব পাৰিম। আৰু যেতিয়া আমি বিয়োগ অংকটো পাতি লৈ দেখিম যে ওপৰৰ এককৰ ঘৰৰ অংকটো তলৰ অংকটোতকৈ সৰু হৈ আছে, তেতিয়া আমি সদায় দশকৰ ঘৰৰ অংকৰ পৰা 1 ধাৰে লৈ আহিম আৰু ইয়াৰ এককৰ সংখ্যাটোৰ লগত আমি যোগ দিম। এনেদৰে আমি ধাৰে অনা বিয়োগ অংক কৰিব পাৰো। ইয়াৰ পিছত তোমালোকে যেতিয়া ডাঙৰ হৈ যাবা, একক, দশক, তাৰপিছত শতক পাবা, তাৰপিছত হাজাৰ পাবা, এনেদৰে তোমালোকে আৰু ডাঙৰ ডাঙৰ সংখ্যা পাবা। এতিয়া তোমালোকে দ্বিতীয় শ্ৰেণীৰ বাবে এই দশক আৰু এককৰ ঘৰতে ধাৰ কৰি অনা বিয়োগ অংক কৰিব লাগিব। এতিয়া তোমালোকৰ শেষৰ পৃষ্ঠাত চোৱা 7-8 78 পৃষ্ঠাত তলৰ খালী ঠাইবোৰ পূৰ কৰা। দিয়া আছে 8 বিয়োগ 0 সমান কিমান হ'ব? এনেদৰে তোমালোকৰ কিতাপত ঘৰ কিছুমান কৰি দিয়া আছে। 8ৰ পৰা 0 গল থাকিল 8, এইটো তোমালোকে আগতেও পাইছা, ইয়াৰ তলৰ ক্লাছত থাকোতেও পাইছা, এতিয়া গতিকে ডাঙৰ ক্লাছ পাইছা, দ্বিতীয় শ্ৰেণী এইটো সহজতে পাৰিবা। 8ৰ 0 গল থাকিল 8, তাৰপিছত দিয়া আছে 15 বিয়োগ 5।
15 5 গ'ল থাকিল 10 মাজে মাজে তোমালোকে বাকি কিটা এৰি যোৱা কিটা নিজে কৰিবা 40 পৰা 30 বিয়োগ কৰিব লাগে খালি ঘৰত কি হ'ব 40 পৰা 30 গলে থাকিল 10 এটো তোমালোকে পাতি কৰিব পাৰা যদি তোমালোকৰ অসুবিধা হয় তোমালোকে এনেকে কৰিব পাৰা 40 তাৰ তলত লিখি লবা 30 লিখি আমি যেনেকৈ বিয়োগ কৰিছিলো তেনেকে এককৰ ঘৰৰ পৰা বিয়োগ কৰিবা 0 পৰা 0 গল থাকিল 0 4 দহৰ পৰা 3 দহ গল থাকিল 1 অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 10 ঠিক তেনেদৰে তোমালোকে এই 15 আৰু 5 টো যদি অসুবিধা পোৱা এইটো তোমালোকে পাতি লবা 1 10 5 15 আৰু তলত 5 লিখি বিয়োগ কৰি দিবা 5 পৰা 5 গল থাকিল 0 আৰু 1 তলত যেহেতু তলৰ সংখ্যাটোত একো নাই 0 গতিকে 1 পৰা 0 গল থাকিল 1 এইটো এনেদৰে পাতি তাৰ পিছত খালি ঘৰটোত উত্তৰটো বহুৱাই দিবা এইটো তোমালোকে পাতিব লাগিব ইয়াত পাতি দিছো মই 90 আৰু 30 90 পৰা 30 গলে কিমান থাকিব 0 পৰা 0 গল 0 9 পৰা 3 গলে থাকিল 6 এনেদৰে ইয়াত খালি ঘৰটোত আমি লিখিব লাগিব উত্তৰটো যেহেতু এনেকৈ পুনে পুনে কৰিবলৈ তোমালোকৰ অসুবিধা হ'ব সেইবাবে তোমালোকে ইয়াত পাতি লৈ বিয়োগ অংকটো কৰি লবা ইয়াৰ পিছত আৰু আছে চোৱা ইয়াত মই পাতি দিছো 7 10 5 আৰু 3 10 2 ইয়াত আমি 5 পৰা 2 গল থাকিল 3 7 পৰা 3 গল থাকিল 4 অৰ্থাৎ আমি এটো যেহেতু ধাৰ কৰি আনিব নালাগে এটো যেহেতু ডাঙৰ অংকটো এই 5 পৰা 2 গলে আমি 3 পালো 7 পৰা 3 গল পালো আমি 4 অৰ্থাৎ উত্তৰটো পালো 43 ঠিক তেনেদৰে এটো চাবা ইয়াতো একেই 0 পৰা 0 গল থাকিল 0 6 পৰা 5 গল থাকিল 1 অৰ্থাৎ উত্তৰ হ'ব 10 এইকেইটা সহজ সহজ দিছে তথাপি লিখি দিছো এইটো আৰু পাতিবলগীয়া মুখতে হৈ যায় 20 পৰা 10 গলে থাকিল কিমান 0 পৰা 0 গল থাকিল 0 2 পৰা 1 গল থাকিল 1 উত্তৰ এইটোতো আমি 10 পালো ইয়াৰ পিছত আৰু এটা চোৱা 6 10 5 65 আৰু 2 10 6 26 এইটো আকৌ আমি ধাৰে আনা অংকটো পালো যেহেতু 5 টো এই 5 টো যেহেতু 6 তকৈ সৰু আমি আকৌ 1 10 ধাৰ কৰি আনিব লাগিব 6 পৰা 6 পৰা যেতিয়া আমি 1 10 ধাৰ কৰি লৈ আহিম ইয়াত পালো আমি 15 1 10 5 15 পালো এই 15 পৰা আমি
এই 6টো বিয়োগ কৰিব লাগিব এতিয়া আমি আকৌ নেওতা মাতিব লাগিব 15 6 গল থাকিল 9 আৰু ইয়াত আমাৰ বাকি থাকি গল 6 পৰা 1 দ নিয়াৰ লগে লগে ইয়াত বাকি থাকি গল আমাৰ 5 দ এই 5 ৰ পৰা আমি 2 বিয়োগ কৰিলে পাম 5 ৰ 2 গল থাকিল 3 অৰ্থাৎ আমি এইখিনি লিখিব নালাগে আমি 6 দ 5 ৰ পৰা যদি 2 দ 6 বিয়োগ কৰিব লাগে 65 পৰা 26 আমি এটো মনতে ভাবি লব লাগিব যে আমি 1 দটো ধাৰে আনিছো অৰ্থাৎ আমি ইয়াত 1 দ 5 15 পাইছো এই 15 পৰা 6 গল থাকিল 9 আৰু ইয়াত থাকি গল 6 ৰ পৰা যেহেতু 1 ধাৰে লৈ গলো ইয়াত থাকি গল 5 5 ৰ পৰা 2 গল থাকিল 3 এই কথাখিনি আমি সদায় মনতে ভাবি লৈ পিছত তোমালোকে যেতিয়া ডাঙৰ হৈ যাবা তেতিয়া আমি এই বস্তুটো মনতে ভাবি লব লাগিব যে আমি ধাৰেহে আনিছো কিন্তু আমি ইয়াত এনেদৰে এই মই যেনেকৈ লিখি বুজাইছো তেনেদৰে পিছলৈ আৰু লিখিব নালাগে এনেদৰে আমি বাকি থকা অংক কেইটা তোমালোকে নিজে নিজে কৰিব পাৰিবা তোমালোকে চোৱা আৰু কেইটামান ৰৈ গল অংক সেই কেইটা তোমালোকে ঘৰত হোমৱৰ্ক কৰিবা আৰু কৰি ডাঙৰ ঘৰত থকা মা দেউতা বা দাদা বাইদেউ সকলোকে দেখুৱাবা অংক কেইটা শুদ্ধ হৈছে নে নাই বিয়োগ অংক তোমালোকৰ শুদ্ধ হৈছে নে নাই কৰিবা বাকি যিমান কেইটা ৰৈ গল এই পাঠ 7 ৰ পৰা তোমালোকে আটাইবোৰ অংকয়ে নিজে ঘৰত কৰিবা আৰু আজি শিকোৱা অংক কেইটাও আকৌ এবাৰ কৰিবা তোমালোকৰ নিশ্চয় বিয়োগৰ ধাৰণাটো অকমান আহিছে গতিকে তোমালোকে ভালদৰে এই অংক কেইটা আকৌ এবাৰ কৰিবা আৰু ৰৈ যোৱা অংক কেইটা তোমালোকে ঘৰত নিজে পাতিবা তোমালোকে ভালদৰে থাকিবা ভালদৰে পঢ়া শুনা কৰি থাকিবা বিদ্যালয় নুখুলালৈকে ঘৰতে এইদৰে নিজে পঢ়া শুনা কৰি থাকিবা ধন্যবাদ